হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভালে আছোঁ। আৰু অন্য দিনৰ দৰে অন্য এটা আপোনালোকৰ ধামাকা ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনালোঁ। আৰু আহক তেতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদিহে ভিডিঅ'টো নতুনকৈ আপোনালোকে চাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনো প্ৰেছ কৰি দিব বুলি আশা থাকিল। গাইজ, আজিকালি ভিডিঅ' বনাবলৈ আপোনালোকক ভাল কণ্টেণ্ট বা কিবাৰ প্ৰয়োজন নাই। কিবাটো থাকিলেই হ'ল আৰু কিবাটো ভাল হ'ব লাগে। আৰু যদি নাই, আমাৰ মনোজ ভাইৰ দৰে আপোনালোকে বনাই ওলাব পাৰে। আৰু গাইজ, কিবাটো কথা কি কৈছোঁ আপোনালোকে সকলোৱে চাগে বুজি পাইছে। আৰু যদি বুজিও পোৱা নাই তেতিয়াহ'লে বুজি পাবও নালাগে দিয়ক, কিয়নো পিছত আকৌ আপোনালোকে ওলোটাই মোকে গালি পাৰিব। ময়ো বিচৰা নাই যে আপোনালোকক কিবাটোৰ কথা মই ভাঙি পাতি ক'ম। আৰু যেতিয়ালৈকে এইদৰে মনোজ ভাইৰ নিচিনা চাপৰি আছে অসমত, তেতিয়ালৈকে এই অসমত হিজৰাৰ কমি নাই। ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো, মানে এটা নহয় এটা ওলায়ে যায়। যিহেতু এইবাৰ মনোজ ভাইৰ কাষত পাখিও নাই, সেয়ে মনোজ ভাইৰ উপায়ো নাই, অন্য কৰিবনো কি, উপায় নাপায় লাষ্টত শেষত যি কৰিলে কিবাটো নিজেই কৰিলে আৰু গাইজ। এতিয়া নেক্সট ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু নেক্সট ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, অকণমানো স্কিপ নকৰাকৈ। বিটিএছ কি হয় জানা, এটা হিজিৰা। তুমি ভাল নোপোৱা, নাচাবা না, তাতে কি আছে? তুমি নোচোৱা নালাগে, তুমি নাচাবা। আমাৰ বাজনীয়ে অকল চাই ভাল পায় নহয়, তুমি কেলে তেনেকৈ কৈছা? কিন্তু হিজিৰা বুলিও নকবা, কাৰণ হিজৰা বুলিও নকবা, কাৰণ তাই এজনী নিজেই হিজৰা। তুমি কেনেকে গম পালা যে সিহঁতে হিজিৰা হয়? নহয় গাইজ, হিজৰাবোৰ হিজৰা নহয়, হিজৰা এই যখিনীজনী হয়। মানে আপোনালোকে চাগে সকলো কথা শুনি বুজি পাইছে হিজৰা কোন আৰু কি। ভালতো মই বহুত, কিন্তু ভাল গাইজ, বহুত ভাল। মানে আপোনালোকক কি ক'ম, মানে ইমানেই ভাল, এক বুজাব নোৱাৰোঁ। আৰু এই ভালটো ভাল, কিন্তু মানুহৰ লগত নহয় গাইজ, জন্তুৰ লগত। আৰু জন্তুক তুলনা কৰিলে এক তুলনা কৰিবই নালাগে। আৰু যেতিয়া আপোনালোকে এই ইনষ্টাগ্ৰামটো খুলি চাব ন গাইজ, তেতিয়া আপোনালোকে হাগা মোটাৰ বাহিৰে এই ইনষ্টাগ্ৰামটোত অন্য ভিডিঅ' একো বিচাৰিয়ে নাপায়। আৰু গাইজ, আজিৰ ভিডিঅ'টো ইমান দীঘলীয়াকৈ নবনালোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে ইমান মৰম দি যোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ।